পোনপ্ৰথমে আপোনালোকক আমাৰ কনকলতা মহিলা সংগঠনৰ ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ সমাজত আমাৰ অসমখনত কেনেকুৱা এটা বস্তু আমাক গ্ৰাস কৰি ওলাইছে। আমাৰ যিটোকে আমাৰ সমাজখনৰ লগতে উঠি অহা নতুন প্ৰজন্মৰ জীৱনটো ধ্বংস পথলৈ গৈ আছে। গতিকে আমি কনকলতা মহিলা সংগঠনে এটা নতুন পদক্ষেপ লৈছোঁ, যেনেকৈ আমি ৰাইজক সজাগ কৰা। আমাৰ মেইন উদ্দেশ্যটো হৈছে ৰাইজক সজাগ কৰা। গতিকে আমি বাটে আমাৰ অলৰেডি আমাৰ ঠায়ে ঠায়ে কিছুমান বাটনাত প্ৰদৰ্শন কৰা হৈছে। আমি ইয়াৰ সৈতে আমাৰ সমাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাকৰ বিষয়ে আমি হিংসাৰ বিষয়ে আমি অলপ কিবা এটা যাতে আমি কৰিব পাৰোঁ। আৰু আমি আজি বাগান এলেকাবিলাকতো সেই সজাগতা আনিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু তেওঁলোকৰ মাজত কাৰণ বাগানবিলাকত আমি প্ৰায় দেখিবলৈ পাওঁ মাদক দ্ৰব্যটো আৰু বাল্য বিবাহটো মানে অলপ বেছি প্ৰচলিত হৈ থাকে। গতিকে আমি তাকে ভাবিছোঁ সেইকাৰণে আজি আমি বাগান এলেকাবিলাকতে এই সজাগতা আনিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু আগন্তুক দিনকেইটাতো আমি কনকলতা মহিলা সংগঠনে এনেদৰে আমি আমাৰ এইবিলাকৰ বিৰুদ্ধে আমি প্ৰচেষ্টা চলাই যাম বুলি আমি ভাবিছোঁ। ধন্যবাদ। উপস্থিত হৈছে আমাৰ কনকলতা কমিটি আহিছে বাইদেউসকল সবকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আপুনি যে ইমান দূৰীয়াৰ পৰা আহি পেলাই আমাৰ বাগানটোকে যে আপোনালোকে প্ৰগ্ৰাম দিলে সেইটোকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু প্ৰগ্ৰামটো খুব ভাল হৈছে। আমি আশা কৰোঁ ভৱিষ্যতে আপোনাৰ মাজে মাজে তেনেকুৱা আমাৰ প্ৰগ্ৰাম ইয়াত কৰি থাকিব। তেতিয়া আমাৰ বাগানখন উন্নতি হ'ব, আমাৰ বাগানখন সমাজখন, আমাৰ বাগানখন মানুহবোৰ চব এইটো ভাল শিক্ষা পাব। সেইটো সবটাকে ভাল হ'ল কি খুব ধুনীয়া প্ৰগ্ৰামটো আপোনালোকে খুব সহযোগ কৰিলে। বেছিকৈ আমাৰ বাইদেউসকল ইমান দূৰীয়াৰ পৰা আহি পেলাই না ভাত খোৱাকৈ না পানী খোৱাকৈ ইমান গৰমত থাকি আৰু 3 ঘণ্টা প্ৰগ্ৰাম দিলে তেওঁলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ ৰাজভাৰত সবকে আপোনালোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।